ঢেকিয়াজুলি নগৰৰ ৰাজহুৱা শ্মশানৰ সমীপত পথৰ দাঁতিত পৰি থকা অৱস্থাত আজি এগৰাকী অচিনাক্ত পুৰুষ লোকৰ মৃতদেহ উদ্ধাৰ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। আজি পুৱা আনুমানিক 10 বজাত ঢেকিয়াজুলি নগৰৰ ৰাজহুৱা শ্মশানৰ সমীপতে পথৰ দাঁতিত পৰি থকা অৱস্থাত আনুমানিক 50 বছৰীয়া এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে খবৰ দিয়ে ঢেকিয়াজুলি আৰক্ষীক। ঘটনাৰ খবৰ পাই ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মই এতিয়া ঘৰৰ পৰা আহি আছিলোঁ, ইয়াত ৰাস্তা চালোঁ মানুহ জমা হৈ আছে। চোৱাৰ পিছত মই মান্থা ছাৰক ফোন কৰিলোঁ, এনেকৈ এটা ডেড বডি পৰি আছে, আপুনি মানুহ আহি আপুনি চাই লওক কোনে হয় কি হয়। আমি চিনি নাপাওঁ ক'ৰ হয় এইটো মানুহটো। লোকজন আপোনালোকৰ চিনাকি নহয় নেকি? নহয়, আমাৰ চিনাকি নহয়। ইয়াৰ আশে পাশে থকা বাসিন্দা নহয় নেকি তেখেত? নহয়, ইয়াত নহয়। এইটো মানে ওচৰ চবে মানুহবোৰক সুধিলোঁ, চবে কয় মই চিনি নাপাওঁ বুলি। চিনাকি লোক ন? অচিনাকি লোক। কেইটা বজাত প্ৰতিক্ৰিয়া কৰিছিলে আপুনি? মই প্ৰায় আধা ঘণ্টা আগতে পাইছোঁ। আধা ঘণ্টা আগতে মই ছাৰক ফোন কৰিছিলোঁ। যেতিয়া মই আহিছোঁ ঘৰৰ পৰা দোকান যাবলৈ, ৰাস্তাতে পালোঁ এনেকৈ জমা হৈ আছে মানুহে, মই ছাৰক ফোন কৰিলোঁ আৰু। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।